নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কাতি বিহু বুলি এয়া পথাৰলৈ আহিলোঁ। সকলো ৰাইজৰ সুখ আৰু শান্তিময় জীৱন হওক, দুখেৰে লগ এৰক, সকলো খেতিয়কৰ ধান ধনেৰে ভৰি পৰক আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত সুখেৰে উপচি পৰক, তাৰে কামনাৰে সকলোকে কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধান ওলোৱাই নাই, এইবোৰ অকল পাতবোৰহে। আয়ো ইমান মহ উৰিছে, একদম মানে খাওঁ খাওঁ কৰিছে। ৰ'দ সোমাও হ'লেই আমাৰ ঘৰৰ পিছফালে পথাৰলৈ আহিলোঁ। কুমলীয়া হৈ আছে ধানবোৰ। ধান চাই ল'লোঁ, এতিয়া যাওঁ ঘৰলৈ উভতি আৰু গধূলি চাকি ধূপ জ্বলাব লাগিব, তুলসী সভা পাতিবও লাগিব। গধূলি বহুত কাম আছে আৰু ভিডিঅ'টো আপোনালোক সকলোৱে চাই থাকিব। বিহু বুলি সেয়েহে অলপ নিয়মটো কৰিলোঁ, পিঠাকে অলপ পুৰিলোঁ, তেল পিঠা, আৰু বেছি একো আয়োজন কৰা নাই ঘৰত। এইফালে ভঁৰালত লক্ষ্মী পিঠা দি ল'লোঁ, ধূপ চাকি জ্বলাই। এতিয়া এইফালে গৰু গোহালি বন্তি গছ জ্বলাই লৈছোঁ। কালে গাঁৱৰ ফালে আহিব নি আকৌ? এইফালে এতিয়া সজাই লৈছোঁ তুলসী সভা পাতিবলৈ, আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰো আহিলে। এতিয়া আমি নিয়ম কৰিম, আপোনালোকে চাই থাকিব।
আৰু ভিডিঅ'টি চাই ভাল পালে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টি ইয়াতে সামৰিছোঁ। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'লৈ। বাই বাই।